তাৰ অধিক আছে আৰু ওলাব মই ডিটেইলছটো মানে কি কয় 3 তাৰিখে আকৌ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে বি এড কোৱালিফিকেশ্যনটো মাষ্ট আপোনালোকে সেই সময়লৈকে পাব না নাই মই নাজানো হা নাপায় বি এড কোৱালিফিকেশ্যন মাষ্ট আকৌ ওলাব পিছত আকৌ LP UP ইয়াৰ কাৰণে 948 পোষ্ট খালি আছে কিন্তু পৰাপত ডিসেম্বৰৰ ভিতৰত মই কমপ্লিট কৰিব লাগে বুলি ডিপাৰ্টমেণ্টক অলৰেডি অৰ্ডাৰ দিছোঁ আৰু ৰিভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে কামত কিছুমান মানুহবিলাকক কমিটি বনাই লগাই দিয়াৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মেৰিট ভেৰি মাছ ট্ৰেন্সপাৰেন্সি ডিসেন্ডিং অৰ্ডাৰ মেৰিটৰ ওপৰত আমি সেইটো ফলো কৰি পেলাই এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰোঁ ইয়াৰ কোনো দেৱানী সেৱানী নচলিব ইয়াৰ কোনো দালাল পালাল নচলিব কমপ্লিট ডিসেন্ডিং অৰ্ডাৰ 100 99 98 97 96 95 এনেকৈ 984 পোষ্ট লিখি যাব লাষ্ট যেটো হ'ব সেইটোৱে কাটত লাভ হৈ যাব ইয়াত দালাল পালাল নচলিব আৰু মোৰ ওচৰতো নাযাব এইবিলাক কৰিম SI পোষ্ট আছে 3টা SI পোষ্ট আছে 3টা SI পোষ্ট এইটো ফিল আপ কৰা নাই এতিয়ালৈকে আকৌ ওলাব 3 তাৰিখে মই বিচাৰি আছোঁ মই জানাত এতিয়া মোক এতিয়ালৈকে যিটো ষ্টেটাছ ৰিপৰ্ট দিছে 30টামান SI পোষ্ট এই যে LP স্কুল ইংলিছ স্কুলবিলাকে চাই এই SI পোষ্ট আছে সেইটো সোনকালে ফিল আপ কৰিব লাগিব ইয়াৰ কাৰণে কিন্তু CSP লাগিব ইণ্টাৰভিউ পাতিবৰ কাৰণে ডিগ্ৰী পালে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰামছে তাৰ পাছত আছে আমাৰ নন টিচিং ষ্টাফ এভেইলেবল আছে পোষ্ট স্কুলবিলাকত নন টিচিং ষ্টাফ এভেইলেবল পোষ্ট খালি আছে এইবিলাক যদি ফিল আপ কৰা নহয় কেনেকৈ আমাৰ এটা স্কুল ভালকৈ চলিব ৰিজাল্ট কেনেকৈ ভাল হ'ব আমি টিচাৰ দিব পৰা নাই আমি ষ্টাফ দিব পৰা নাই আমি ইনফ্ৰাষ্ট্ৰাকচাৰ দিব পৰা নাই ৰিজাল্ট মাত্ৰ বিচাৰিলে হ'ব নেকি হা এটা স্কুলত জব দেখি ইংলিছ টিচাৰ নাই ইংলিছ কৰি পঢ়াব ইংলিছৰ পাঠদান কৰিব মেথছৰ টিচাৰ নাই ছায়েন্সৰ টিচাৰ নাই আমাৰ ল'ৰা ছোৱালীবিলাকে জন্মগত কিবা মানে ঐশ্বৰিক শক্তি পাইছে নেকি যে মেথছৰ কিতাপটো খোলাৰ লগে লগে নিজে নিজে জানে তেনেকুৱাতো নহয় না ইয়াৰ কাৰণে টিচাৰ লাগিব টিচাৰ আমি দিব পৰা নাই উইদাউট সায়েন্স এণ্ড মেথ টিচাৰ আপুনি কেনেকৈ এখন স্কুল চলাব পাৰে এইবিলাক খালি হৈ আছে এইবিলাক বহুত হেৰি আছে মানে বেয়া লাগিছে এইবিলাক দেখি পেলাই আমি যে ছাত্ৰ ছাত্ৰীসকলক যে বঞ্চিত কৰি ৰাখিছোঁ তেওঁলোকক মানে শিক্ষাৰ জ্ঞান অৰ্জন কৰা শিক্ষা লোৱাতে এইখিনি আমি যে স্কোপ দিব পৰা নাই ফেচিলিটি দিব পৰা নাই সঁচাকৈ বেয়া লাগে সেইবিলাক গম পাই বহুত বেয়া লাগিছে মনত এনে ৰিজাল্ট ভাল হ'ব লাগে বুলি ক'লে নহ'ব গতিকে এইবিলাক চব ঠিক ঠাক কৰাৰ দায়িত্ব এতিয়া গভৰ্ণমেণ্টে কেৱল মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো নজৰ দিলে জোৰ দিলে কিন্তু নহ'ব আমি টিচাৰটো ভালকৈ ফিল আপ কৰিব লাগিব আৰু যি ধৰণৰ আইন কানুন বনোৱা হ'ল মানে এখন স্কুলতে টিচাৰবিলাকৰ মাজত পুৰা ক্লাছিফিকেশ্যন তুমি বোলে ৰেগুলাৰ টিচাৰ সি বোলে কিবা মানে টিউটৰ খাঠি আছে কিন্তু গৰু গাধাৰ নিচিনা টিউটৰ মাষ্টাৰো ফ'ৰ্থ গ্ৰেডৰ এজন ৰেগুলাৰ টিচাৰে যেনেকুৱা ধৰণৰ কষ্ট কৰি আছে টিউটৰ টিচাৰতো 1%তো কম কৰা নাই সেইবিলাক মানে এটা সাইকোলজিকেল ডিফাৰেঞ্চ সঁচাকৈ টিচাৰবিলাকৰ মাজত মানে সৃষ্টি নকৰা নহয় সৃষ্টি হৈছে ময়োতো পঢ়াই আছোঁ ৰেগুলাৰলি ষ্টুডেণ্টবিলাকক মই কিন্তু 10,000 12,000হে পাওঁ আৰু মোৰ এজন সতীৰ্থ এজন এছিষ্টেণ্ট টিচাৰে কাম কৰি আছে এই 40-50 হাজাৰ পাই আছে ইয়াৰ মাজত এটা মানে তুলনামূলকভাৱে যেতিয়া কি হয় এখন স্কুলতে মাষ্টাৰবিলাকৰ মাজত এটা সাইকোলজিকেল ডিফাৰেঞ্চ আহিবনে নাই সাইকোলজিকেল এফেক্ট হ'বনে নাই এই ধৰণৰ যে হৈ আছে যে বস্তুটো আৰু কিছুমান পলিচিটো চাওঁ 30:1 কিবা কিবি নানান ধৰণৰ এইবিলাক যে আহিছে সেইটো মানে ক'ৰবাত গণ্ডগোল আছে ছাবজেক্ট ৱাইজ টিচাৰ থাকিব লাগে এখন স্কুলত 30 জনে আছে যেনিবা ছাত্ৰ এজন মাষ্টাৰ ইয়াৰ কাৰণে এই মাষ্টাৰে সায়েন্স কেনেকৈ পঢ়াব এই মাষ্টাৰে ইংলিছ পঢ়াব না ML পঢ়াব না অংক পঢ়াব এইটো সায়েন্স আৰু অংকৰ জ্ঞান নাই নাজানে কোনে পঢ়াব এইবিলাক বহুত গণ্ডগোল আছে বহুত খেলি মেলি আছে কেনেকৈ কি কৰিব এইবিলাক ডাঙৰ ইছ্যু এইবিলাক বহুত ডাঙৰ ইছ্যু গতিকে এইবিলাক মানে আমাৰ কেনেকৈ ঠিক কৰিব পৰা যায় সেইটো ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ হৈছে নিউ এডুকেশ্যন পলিচি অহাৰ পাছত বহুত ছিষ্টেমবিলাক মানে কি হৈ গ'ল এতিয়াতো আকৌ মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ কথা আহি গ'ল এখন কলেজত ছায়েন্স টিচাৰ মেথছ কি কয় কমাৰ্চ নানান ধৰণৰ ষ্ট্ৰীম আৰ্টছ
এইবিলাক আহি গ'ল এতিয়া যিয়ে নহওক আমি আমাৰখিনি কৰিম আমি বেছিকত আছোঁ যিহেতু একদম তলত আমি যিহেতু আছোঁ তলৰ লেভেলতে আমি ঠিক কৰিব লাগিব আমাৰ এল পি স্কুলতেই হওক এম ই স্কুলতেই হওক হাইস্কুলতেই হওক আমি ঠিক কৰিবৰ কাৰণে ছিষ্টেমটো এটা মানে ভাল কৰিবৰ কাৰণে ৰিফৰ্মেশ্যন আনিবৰ কাৰণে কাম কৰিব লাগিব আপোনালোকৰ মানে সুপৰামৰ্শ আপোনালোকৰ গাইডেন্সৰ নিশ্চয় ইয়াৰ কাৰণে প্ৰয়োজন আছে আৰু সময়ত নিশ্চয় আপোনালোকক লৈয়ে এইবিলাকৰ ওপৰত কিবা এটা উদ্ভাৱন আমি কৰিব পাৰোঁ নেকি নিশ্চয় আলাপ আলোচনা কৰাৰ